আজি বগীতল যুৱ সমাজৰ উদ্যোগত আজি আমাৰ পানৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি কাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আমি গুৱাহাটী মহানগৰীৰ মেট্ৰৰ ভিতৰত এখন গাঁও পঞ্চায়ত বুলি ক'লে বটাগুলিখনে আছিল। আজি বটাগুলি যুৱকখিনি আগবাঢ়িছোঁ যে জুবিন দা বৰ্তমান আমাৰ মাজত নাই, সেইকাৰণে আমি যিখিনি পাৰোঁ যেনেকৈ পাৰোঁ আমি অকণমান আত্মাৰ চিৰশান্তিৰ বাবে আমি নাম দলেটিও মাতিছোঁ আৰু জুবিন গাৰ্গৰ গীতেৰে আমি মানে তেখেতক স্মৰণ কৰিম। লগতে এটাই কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই মানে তেখেতে ন্যায় পাওক আৰু লগতে জুবিন দাক জীয়াই এনেকৈ আমি ৰাখিব পাৰিম। প্ৰত্যেকটো অসমৰ চিনেমা হলত মই মানে সকলোকে চিনেমা হলৰ মানে মালিকসকলক মানে মই অনুৰোধ জনাওঁ যে জুবিন দাক জীয়াই ৰাখিবলৈ হ'লে আমি মনজাইৰ পৰা হিয়া দিয়ানাৰ পৰা প্ৰত্যেকখন চিনেমা মাহত এদিন হ'লেও হলত মানে লগাওক, তাক আমাৰ অনুৰোধ জনাইছোঁ। এইটোৱে কথা আৰু বিশেষ নকওঁ। জয় জুবিন দা। আমি জুবিন গাৰ্গ ডাঙৰীয়াক হেৰুৱাইছোঁ। আমাৰ তেনেকৈ বিশেষ ক'বলগীয়া নাথাকে। তেখেত শিল্পী নাছিল, এজন সৃষ্টিকৰ্তা আছিল। মই নিজেও তেখেতৰ পৰা চাগে মই ছমাহমানৰ ডাঙৰ সৰু আছিলোঁ। তেখেতৰ লগত মই ঘনিষ্ঠ নাছিলোঁ, কিন্তু তথাপিও তেখেতক বৰ কাষত পাইছিলোঁ। নিশ্চয় লগ পাইছিলোঁ, খুব কাষত পাইছিলোঁ। হয়তো ষ্টুডিঅ'ত কেতিয়াবা তেখেতৰ কিবা গানত মই কীবৰ্ডো প্লে' কৰিছিলোঁ। সেয়া বিহুৰ অনুষ্ঠানৰ গীত আছিলে। দুলু নামৰ মোৰ লগৰ এজন আছিল, তেওঁ প্ৰযোজনাত এটা কেছেট কৰিছিল। সেই কেছেটটোত মই তেওঁক খুব ওচৰত পাইছিলোঁ। আজি আমি তেখেত হেৰুৱাই পেলাই যেন এটা সংগীতৰ যিটো যাত্ৰা, সেই সংগীতৰ যাত্ৰাটো যেন ক'ৰবাত স্থবিৰ হৈ গ'ল, ৰৈ গ'ল আৰু যেন সৃষ্টি নহ'বই, এনেকুৱা এটা হৈছে। আজি যোৱা দুমাহৰ পৰা আমি সেইটোৱে অনুভৱ কৰিছোঁ। কাৰো মুখত হাঁহি নাই, কাৰো মুখত অন্য ধৰণৰ গান নাই। এনেকুৱা পৰিস্থিতিত আমি বৰ বিশেষ ক'ব নোৱাৰোঁ। তেখেতক খালি শ্ৰদ্ধা জনাব আৰু তেখেতক পুনৰ ঘূৰাই পাবলৈ ইচ্ছা কৰোঁ। তেখেত যেনেকুৱা ৰূপত নাহক, আমাৰ এই পৃথিৱীৰ এই অসমলৈ পুনৰ আহক। এই পৃথিৱীত য'তে ত'তে নালাগে থাকিবলৈ, তেখেত আমাৰ মাজত আহক, পুনৰ আহক আৰু আমি জীৱিত অৱস্থাতে তেখেতৰ সান্নিধ্য আৰু এবাৰ পাবলৈ ইচ্ছা কৰোঁ। ইয়াত বিশেষ আৰু কিনো ক'ম। আজি আমাৰ বগীতল যুৱ সমাজে ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আয়োজন কৰিছে। আমি চবেই যি পাৰিছোঁ তেনেকৈ আহিছোঁ আগবাঢ়ি আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমগ্ৰ ৰাইজক এইটোৱে জনাব খুজিছোঁ যে তেখেতৰ কাৰণে আমি কেতিয়াও প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ব নালাগে। তেখেতক যদি আমি স্মৃতি আৰু স্মৰণ কৰিব খোজোঁ, প্ৰতি ছমাহৰ মূৰে মূৰে তেখেতৰ এটি অনুষ্ঠান আমি আগবঢ়াওঁ। তেখেতক আমি কেতিয়াও পাহৰিব নালাগে, কাৰণ জ্যোতি সংগীত ৰাভা সংগীত আমি বছৰত এবাৰ তাকো কম আয়োজন কৰোঁ। আমি তেখেতসকলক কি ধৰণে অনুকৰণ কৰিছিলোঁ বা কি ধৰণে স্মৰণ কৰিছোঁ সেয়া একো নাজানো। আৰু বহুত কণ ল'ৰা ছোৱালীয়ে তেখেতসকলৰ বিষয়ে এতিয়াও অনভিজ্ঞ, নাজানে। কাৰণ কিয় নাজানে? আমি তেখেতসকলৰ অনুষ্ঠান যিখিনি পাতোঁ সেইখিনি কিছু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।